মই এটা কথা বাৰুকৈ মনত পৰিছে। পূৰ্বৰ মুখ্যমন্ত্ৰীজনে সদায় কৈছিল পাহাৰ বৈয়াম বৰাক ব্ৰহ্মপুত্ৰ উজনি নামনি একতা কৰা এজন মুখ্যমন্ত্ৰী আছে। সেই একেটি দলেৰ এজন মুখ্যমন্ত্ৰী বহু প্ৰতাপী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আইন শৃংখলাক তেখেতে যিটো অৱনতি ঘটাবলৈ অপচেষ্টা চলাইছে, আমি সঁচাকৈয়ে আমি বৰ্তমান অতিষ্ঠ হৈছোঁ। আৰু তেখেতৰ যি ধৰণে মন্তব্যবোৰ প্ৰদান কৰিছে, এই মন্তব্যত আমি এক হ'ব নোৱাৰো, আমি ঐক্য হ'ব নোৱাৰো। আমি আমাৰ মনত বাৰুকৈ কষ্ট পাওঁ, আমি আঘাত পাওঁ, কাৰণ আমি সেই শংকৰ ৰাজনৰ শংকৰ মাধৱৰ মিলন ভূমিত আমি ঐক্য, আমি এই শান্তিটো আমি কেতিয়াও বিনষ্ট কৰিব নোৱাৰো। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা কয় যে মুছলমানক মই অশান্তি কৰিমেই, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিমেই। আপোনাৰ যি ধৰণে তেখেতে মন্তব্য কৰে, এই মন্তব্য আজি উজনি অসমৰ একাংশ আপোনাৰ কিছু জাতীয় সংগঠন, নামধাৰী জাতীয় সংগঠনে তেওঁলোকে সুবিধা লৈ আজি মুছলমানৰ ওপৰত অকথ্য অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল তেখেতৰ ওপৰত অতিষ্ঠ হৈ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাত আমি এখন এফআইআৰ পত্ৰ দাখিল কৰিবলৈ বাধ্য হৈছো। গতিকে আমি জানো যে হয়তো এই চৰকাৰখন থাকোঁতে তেওঁলোকৰ ওপৰত বিচাৰ হ'বও পাৰে, নহ'বও পাৰে, কিন্তু আমি আশাবাদী যে প্ৰতাপী মুখ্যমন্ত্ৰীজনে যি ধৰণে আমাৰ ওপৰত অত্যাচাৰ চলোৱাৰ এটি তেখেতে প্ৰতিজন ব্যক্তিকে তেখেতে উচতাই দিছে, ইয়াৰ বিপক্ষে কিবা এটা সিদ্ধান্ত হয়তো হ'ব। মই আচলতে এটাই কথাই মই ক'ব বিচাৰিম, মুখ্যমন্ত্ৰীজন ৰাজ্যৰ ৰজা, আৰু ৰজাই প্ৰজাক সৎ আদেশ দিয়াৰ পৰিৱৰ্তে যেতিয়া নেকি ঠগ প্ৰবঞ্চক হোৱাৰ তেখেতে যিটো নেকি আপোনাৰ আদেশ কৰে, এইটো আমি বৰকে লাজ পাইছো। আৰু বেয়াকে আপোনালোকে গম পায়, মুখ্যমন্ত্ৰীজনে ৰিক্সা চালকক 5 টকাৰ ঠাইত 4 টকাকে দিব দিছে। মই আপোনালোকক আজি সংবাদ মাধ্যমৰ সন্মুখত মই প্ৰতিশ্ৰুতি দিছো, যিজন মুখ্যমন্ত্ৰীয়ে মুছলমান সন্মানীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি জুৰীয়া আৰক্ষী থানাত এজাহাৰ দিব লগা হৈছে, আমি কেতিয়াও ভবা নাছিলো। সঁচা অৰ্থত ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী সাংবিধানিক পদমৰ্যাদা তেখেতৰ আছে, আৰু সংবিধানৰ নামত শপত খাই যেতিয়া ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰে, আৰু তেতিয়া সেই গাদীখনৰ যেতিয়া তেখেতে নিৰপেক্ষভাৱে ভূমিকা পালন কৰিব নোৱাৰে, ৰাজধৰ্ম পালন কৰিব নোৱাৰে, একপক্ষীয়ভাৱে তেখেতে শাসন কৰাত ব্যস্ত থাকে, তেতিয়া কোনোবা না কোনোবা জাতিয়ে বিভিন্ন ধৰণৰ প্ৰশ্নৰ কৰিবলৈ সক্ষম হয়। আজি সেই জাতিটোই হৈছোঁ আমি। আজি তেখেতৰ গাদীত বহাৰ পিছত আজিলৈকে সংখ্যালঘু মুছলমানৰ কোনো এটা ভাল কাম কৰাত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। কেৱল 1200 টকা আঁচনি দিলেই এটা জাতিৰ বিভিন্ন সমস্যা সমাধান নহয়। আৰু আপোনালোকে চাইছে, কেৱল মিয়া আৰু মিয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, উচতনিমূলক মন্তব্য তেখেতে প্ৰদান কৰি আহিছে। যোৱা কেইবাদিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ ভোটাধিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। হয়, 5 লাখ নহয়, 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু সেই মানুহখিনি অবৈধ হ'ব লাগিব। বৈধ ভাৰতীয় নাগৰিকৰ কোনো নাম অসমত কৰ্তন হ'ব নালাগে, এই কথাটো আমি সকীয়াই দিছো। কিন্তু কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জাতিক টাৰ্গেট কৰি আমাৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিব ধৰিছে। মুখ্যমন্ত্ৰী এজনৰ কাম এইটো নাকি এটা জাতিক নিহাই কৰাৰ কাৰণে? আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান পৰিস্থিতিত অসমৰ আইন শৃংখলা বা খিলঞ্জীয়া মানুহ সংকটত আছে বুলি কৈ কেৱল মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। সঁচা অৰ্থত খিলঞ্জীয়া সংকটত নহয়, সংকটত হৈছে বিজেপি চৰকাৰ আৰু বিজেপি কৰ্মকৰ্তাসকল। আৰু বিজেপি মানে খিলঞ্জীয়া নহয়, বিজেপি মানে অসমীয়া নহয়, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনা প্ৰয়োজন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ সচেতন মহল, বিভিন্ন দল সংগঠন আজি জাঙুৰ খাই উঠিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। যেতিয়া কাৰ্যপালিকাই কিবা ভুল কৰে, তাৎক্ষণিকভাৱে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কথাটো সংবিধানত
সংবিধানে অধিকাৰ দিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি ইমান দিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ গালি গালাজ প্ৰদান কৰি আহিছে, নিয়ায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আজিৰ দিনলৈকে ন্যায়পালিকাই কোনো ধৰণৰ গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আজি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছো। আশা কৰিছো এই ঘটনাটোৰ সঠিক তদন্তক্ৰমে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আজি আমি দেখিছো ন্যায়পালিকা আৰু কাৰ্যপালিকা একে গতিত চলি আছে। সাধাৰণ মানুহ ভয়ত শংকিত হৈছে। সাধাৰণ মানুহৰ আস্থা আৰু বিশ্বাস আজি ন্যায়পালিকা আৰু কাৰ্যপালিকা